অখিল গগৈ যেতিয়া ভূপেন বৰাই গাড়ী বিজেপিৰ পৰা গাড়ী লোৱা বুলি কব বা কংগ্ৰেছক অনবৰতে গালি পাৰিব, তেনেকুৱা অৱস্থাত মিত্ৰতা কেনেকে হ'ব? মই এটাই বুজি পাওঁ যে আজিৰ দিনটোত অসমৰ সকলো ঠাইৰ মানুহে এটাই কৌতূহলেৰে ৰৈ আছে যে কংগ্ৰেছ দলৰ সভাপতি সলনি হোৱাৰ পাছত মিত্ৰতা সম্পৰ্কে কংগ্ৰেছ দলে কি বক্তব্য প্ৰদান কৰে। কংগ্ৰেছ দলৰ বক্তব্যৰ প্ৰতি মানুহ আগ্ৰহী হৈ আছে যে দিল্লীৰ পৰা আহি তেওঁলোকৰ সমূহীয়া নেতৃত্ব আটাইবিলাকে ৰাহুল গান্ধীক লগ ধৰিছিলে। গতিকে দিল্লীৰ পৰা আহি তেওঁলোকে মিত্ৰতা সম্পৰ্কে কি কথা কয় সেইটোৰ কাৰণে সকলো অসমৰ মানুহে অপেক্ষা কৰি আছে। উজনি অসমৰ মানুহে যেনেকৈ অপেক্ষা কৰিছে, নামনি অসমৰ মানুহে, উত্তৰ অসমৰ মানুহে যেনেকৈ অপেক্ষা কৰিছে, মধ্য অসমৰ মানুহেও অপেক্ষা কৰি আছে। বৰাক উপত্যকা বা কাৰ্বি আংলঙৰ মানুহেও মোক অনবৰতে ফোনত যোগাযোগ কৰি আছে যে কি খবৰ আহিছে, কি খবৰ আহিছে, কি খবৰ আহিছে। আজিৰ দিনটোত অসমৰ মানুহৰ আগ্ৰহটো হল যে 2026 চনত বিজেপিক পৰাভূত কৰিব লাগে। যদি 2026 চনত আমি বিজেপিক পৰাভূত কৰিব নোৱাৰো, তেতিয়াহলে এই অগণতান্ত্ৰিক চৰকাৰখনে সদায় আমাক বাকৰুদ্ধ কৰি থাকিব, ডিঙিত চেপি থাকিব। এই অগণতান্ত্ৰিক চৰকাৰখনে আমাৰ ওপৰত বস্তুৰ দাম বঢ়াই দি আমাক চলিব নোৱাৰা কৰি দিছে। কোনো ব্যৱসায়ী আজিৰ দিনটোত সুখী নহয়, কোনো এজন চৰকাৰী কৰ্মচাৰী আজিৰ দিনটোত সুখী নহয়, কোনো খেতিয়ক সুখী নহয়, কোনো মানুহ আজি এই বিজেপি চৰকাৰৰ প্ৰতি সুখী নহয়। গতিকে সকলোৱে আশা কৰি ৰৈ আছে যে কংগ্ৰেছ দলে এটা ইতিবাচক কথা কব। আগত যি হৈ গল হল, ইতিবাচক কথা কব। ময়ো অপেক্ষা কৰি ৰৈ আছো, ৰাইজৰ দলেও অপেক্ষা কৰি ৰৈ আছে যে কংগ্ৰেছে এটা ইতিবাচক মিত্ৰতা সন্দৰ্ভত এটা ইতিবাচক কথা কব। আৰু সেইকাৰণে আমি কংগ্ৰেছ দলৰ পৰা এই সময়ত মিত্ৰতা সম্পৰ্কে এটা ইতিবাচক আনক্ৰিটিকেল, এনেই সমালোচনা কৰি থকা বক্তব্য নহয়, আনক্ৰিটিকেল ইতিবাচক বক্তব্য এটা শুনিব খোজো। অসমৰ ৰাইজেও শুনিব খোজে। আমি সকলো অপেক্ষাৰত যে কংগ্ৰেছৰ গোটেই নেতৃত্বক, প্ৰদেশ কংগ্ৰেছৰ গোটেই নেতৃত্বক ৰাহুল গান্ধীয়ে মাতি নিয়াৰ পাছত, AICCৰ লগত সভা হোৱাৰ পাছত এতিয়া তেখেতসকলে যিটো কথা কব সেইটোৱে কংগ্ৰেছ দলৰ আচল স্থিতি বুলি আমি ধৰি লম। সেইকাৰণে মই কোনো ব্যক্তিগত কোনো বিশেষ ব্যক্তিৰ কোনো বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰো। মানে মই প্ৰতিক্ৰিয়া প্ৰকাশ নকৰো। মই কেৱল এটাই কথা কম যে মানুহে অপেক্ষা কৰি আছে। কংগ্ৰেছে এবাৰ ডেফিনেটলি এটা কি বুলি কয় সেইটোক অগ্নি পৰীক্ষা, ডেফিনেটলি এটা অগ্নি পৰীক্ষাৰ সন্মুখীন হ'ব লাগিব। জেনুইনলি কংগ্ৰেছে মিত্ৰতা বিচাৰে নে নিবিচাৰে। এতিয়া আমি চবে চুপে চাপে বহি আছো, চবে কোনেও কাকো গালি পৰা নাই, কোনেও সমালোচনা কৰা নাই, কেৱল অপেক্ষা কৰি আছো। আৰু আমাৰ ভালোবাসা ইতিমধ্যে পঠিয়াই দিছো। আমাৰ ভালপোৱাবিলাক গৌৰৱ গগৈৰ প্ৰতি, নতুন নেতৃত্বৰ প্ৰতি আমি ৰাজহুৱাকে সকলোৱে আদৰণি জনাইছো। গতিকে এতিয়া আমি অপেক্ষাৰত যে কংগ্ৰেছ দলে নিশ্চয় 2026 চনত বিজেপিক হৰুৱাবৰ কাৰণে অৱস্থান লব। আৰু 2026 চনত যদি বিজেপিক হৰুৱাব লাগে তেতিয়াহলে মিত্ৰজোঁট হব লাগিব, এলায়েন্স হব লাগিব। আৰু যদি কোনোবাই মিত্ৰজোঁটৰ বিপক্ষে কথা কয়, ক্ৰিটিকেল বক্তব্য প্ৰকাশ কৰে, বেকাবেকিকৈ মিত্ৰতাৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰে, তেতিয়াহলে মানুহে তেওঁলোকক চিনি লব। এইটোৱে আমাৰ অৱস্থান। আজিৰ দিনটোত ৰাইজৰ দলে কেৱল আৰু কেৱল মিত্ৰতাৰ পক্ষত কথা শুনিবলৈহে ৰৈ আছে। মিত্ৰতাৰ বিপক্ষে কাজিয়া লগোৱাৰ কোনো কথা শুনিবলৈ আমি ৰৈ থকা নাই। মানে মই ইতিহাসটো খুচৰিব নোখোজো, কাৰণ ইতিহাসটো খুচৰিলে কাৰ গাত দুখ পৰিব আপোনালোকে সকলোৱে জানে। কোনে এলায়েন্স ভাগিছে সকলোৱে জানে। গতিকে মই ইতিহাসটো খুচৰিব নোখোজো। এতিয়া আমাক লাগে নতুন ইতিবাচক কথা। তেওঁলোকৰ নেতৃত্ব সলনি হৈছে, এটা সমূহীয়া নেতৃত্বক কাম ভাগ বতৰা কৰি দিয়া আমি দেখিবলৈ পাইছো। AICC চিৰিয়াছলি কথাটো লোৱা বুলি অনুভৱ কৰিছো। গতিকে এতিয়া আমি অপেক্ষাৰত যে মিত্ৰতা সম্পৰ্কে আমাক সুস্থ কথা
ভাল কথা ইতিবাচক কথা লাগে এতিয়া যদি কোনোবাই বেকাবেকি কথা কয় তেতিয়াহ'লে আমি সন্দেহ কৰিবলৈ বাধ্য হ'ম কংগ্ৰেছ নিজে এটা দল ৭৭ বছৰ শাসনত আছিল গতিকে ক'ৰবাত মিত্ৰতা নোহোৱাকেও কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ সম্ভাৱনা এটা নাই জানো দক্ষিণ অসমত কংগ্ৰেছে মানে মই মানে কংগ্ৰেছ সম্পৰ্কে আজিৰ দিনটোত বেলেগ ক্ৰিটিকেল কথা ক'ব খোজা নাই হা এইটো আমাৰ দলৰ এটা নীতিগত স্থিতি অসমৰ মানুহে আমি যেতিয়া কংগ্ৰেছ দলে অলপ তেতিয়া খেলি মেলি কৰি আছিলে তেতিয়া আমি কৈছিলো কিবা কিবি কথা ক্ৰিটিকেল কথা কৈছিলো সমালোচনাত্মক বক্তব্য দাঙি ধৰিছিলো যেতিয়া তেওঁলোকে উল্টা পুল্টা কথা কৈ আছিলে কিন্তু এতিয়া সমূহীয়া নেতৃত্ব এটাক এআইচিচিয়ে দায়িত্ব দি পঠিয়াইছে এতিয়া আমি আৰু খেলি মেলি লগোৱা কোনোবা কথা ক'ব বুলি নাভাবো ডেডলাইনটো কি মানে ডেডলাইনটো সেডলাইন চব উঠাই দিলো এতিয়া যেহেতু নতুন নেতৃত্ব আহিছে যেহেতু সমূহীয়া নেতৃত্ব দিছে সেই সমূহীয়া নেতৃত্বটোক আমিতো সময় দিব লাগিব অলপ ৩০ তাৰিখলৈকে যে ৰৈ আছিলো মে মাহটো ৰৈ আছিলো কিন্তু এতিয়া যেহেতু সমূহীয়া নেতৃত্ব আহিছে তেওঁলোকে ভাবি লওক কথা পাতি লওক কিন্তু তাৰ আগত সুইপিং কমেন্ট কৰি তাৰ আগত আকস্মিক আৰু অদৰকাৰী কথা কৈ মিত্ৰতাটোত যাতে ঘা নলগায় মিত্ৰতাটোত যাতে আঘাত নকৰে মিত্ৰতাটোক যাতে লোকচান নকৰে তাৰ কাৰণে মই প্ৰত্যেকজন নেতাৰ প্ৰতি আহ্বান জনাইছো আৰু কোনোবাই বেকা কথা ক'লে আমি গম পাম যে চৰকাৰৰ পক্ষত তেওঁলোকে কাম কৰে মই নাজানো মই শুনাও নাই আপোনাৰ মুখৰ পৰা শুনিলো যদি কৈছে তেতিয়াহ'লে ডেফিনেটলি অসমৰ মানুহে সেইটো বিচাৰ কৰিব